নমস্কাৰ মই এডভোকেট সুমি মেধি লিগেল টক্স উইথ সুমি মেধি অনুষ্ঠানটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এই অনুষ্ঠানটিৰ জৰিয়তে আমি আইনৰ বিভিন্ন কথাসমূহৰ আলোচনা পৰ্যালোচনা কৰি যাওঁ আৰু লগতে আইনৰ ক্ষেত্ৰখনৰ সৈতে জড়িত বিশিষ্ট আইনবিদ আইনজ্ঞসকলক আপোনালোকৰ সৈতে চিনাকি কৰাওঁ আৰু তেওঁলোকৰ পৰা বহুতো নজনা কথা আমি জানি যাবলৈ চেষ্টা কৰি যাওঁ। আজি নাৰী দিৱস আৰু আজি এই বিশেষ দিনটোত আমি আমাৰ মাজত আমন্ত্ৰণ কৰি আনিছোঁ আমাৰ অতি শ্ৰদ্ধাৰ এগৰাকী বিশিষ্ট নাৰী, এগৰাকী বিশিষ্ট অধিবক্তা, লগতে এগৰাকী বিশিষ্ট ৰাজনীতিবিদ অপৰাজিতা ভূঞা বাইদেউৰ মুখেৰে আমি আজি শুনিম নাৰীসকলৰ অধিকাৰ আৰু নাৰীসকলৰ লগত জড়িত বিভিন্ন আইন সংক্ৰান্তীয় কথাবোৰ। বা আপোনাক স্বাগতম জনাইছোঁ। ধন্যবাদ। সঁচাকৈ খুব ভাল লাগিছে বা আপুনি আজি আহিছে আৰু আপুনি জানে মই আপোনাক কিমান ভাল পাওঁ। আগৰ পৰা আপোনাক লগ পালে মই এইকেইটা কথাই কৈ থাকোঁ। বা নপঢ়াৰ পৰা আপোনাক দেখিছোঁ, নপঢ়াৰ পৰা টিভিৰ পৰ্দাত আপোনাক দেখিছোঁ। আপোনাৰ ইমান ভইচটো খুব বেছি এট্ৰেক্ট কৰিছিলে মোক আগৰ পৰা। ইমান ধুনীয়াকৈ কথা কয়, আপোনাক লগ পাবলৈ মন আছিলে। চ' লোৱাৰ পিছত আমি কিছুমান প্ৰগ্ৰাম কৰোঁতে আপোনাক মাতিছিলোঁ আৰু তেনেকৈ আপোনাৰ লগত চিনাকি হ'ল। বহুত কথা আপোনাৰ পৰা শিকিছোঁ। আজি এই পডকাষ্টটো আৰম্ভণি মাত্ৰ গৈছে 2-3টা পিছত আপোনাক বহুতবাৰ অনুৰোধ কৰি আনিছোঁ। আপোনাৰ ইমান ব্যস্ত সময়ৰ পিছত আহিছে যে তাৰ কাৰণে অশেষ ধন্যবাদ বা। থেংক ইউ ছ' মাছ। আৰু মই তুমি বুলি কৈছোঁ আৰম্ভ কৰিছা বিশিষ্ট শব্দটো আচলতে বৰ টান শব্দ। মই নিজকে বিশিষ্ট বুলি নাভাবোঁ। জাষ্ট নিজৰ সংগ্ৰামখন কৰি গৈছোঁ, তাৰ মাধ্যমেৰে যদি কিবা কাৰোবাৰ কাৰণে কৰিব পাৰিছোঁ সেইটো মোৰ কাৰণে মানে মই সেইটোৱে সেয়া বুলি ভাবোঁ। আৰু মই তোমাকো খুব ভাল পাওঁ আৰু তুমিও খুব সুন্দৰভাৱে নিজৰ কামখিনি কৰি গৈ আছা, আমি দেখি আছোঁ, লক্ষ্য কৰি আছোঁ। গতিকে নিশ্চিতভাৱে তোমাৰ কাৰণে মোৰ বহুত শুভেচ্ছা আৰু মৰম মোৰ ফালৰ পৰা থাকিল। থেংক ইউ বা আজি যিহেতু আমি নাৰী দিৱস হিচাপে কথা পাতিম, চ' অকণমান নাৰী অধিকাৰসমূহৰ কথা পাতোঁ, লগতে নাৰীৰ লগত সংক্ৰান্ত লখিনি আমি পাতি যাওঁ। আপোনাৰ সময় আমি একো কথা পাতিবলৈ নহ'ল যে আমি কি কথা পাতিম, সেইটো বেছি ভাল। সেইটো নহয় মানে বহুত বেছি প্ৰিপ্লেন কৰিলে শুদ্ধকে ওলাই নাহে। তাকে ভাবিছোঁ নাৰী দিৱসটো আচলতে মই এনেকে ভাবোঁ প্ৰত্যেক বছৰ নাৰী দিৱসটো আহে আৰু যায়, নহয় জানো? 8 মাৰ্চটো আমি জন্মৰ পৰা আমি দেখি আহিছোঁ, 8 মাৰ্চ আহিছে আৰু গৈছে। প্ৰকৃত অৰ্থত সেই 8 মাৰ্চটোৰ ইম্পেক্টটো কি বা নাৰীসকলৰ কাৰণে কি হৈছে বা কি হোৱাটো উচিত, এইটো এটা নিশ্চিতভাৱে পৰ্যালোচনাৰ বিষয় এতিয়াও হৈ আছে, প্ৰাসংগিক হৈ আছে বুলি ক'ব লাগিব। গতিকে নাৰী সমাজৰ এক অভিন্ন অংগ। নাৰীক বাদ দি পেলাই এখন সমাজ কেতিয়াও সমাজ হ'ব নোৱাৰে। গতিকে যিহেতু নাৰী অভিন্ন অংগ, গতিকে নাৰীৰ অধিকাৰ বা নাৰীৰ যিখিনি কৰ্তব্য অধিকাৰ সকলো বিষয়ত আমি সকলোৱে জনাটো বা নাৰীসকল নিজেও আচলতে জাগ্ৰত হোৱাটো, নিজেও নিজৰ অধিকাৰসমূহ জনাটো, নিজেও কি কৰা উচিত জনাটো, এইবিলাকৰ প্ৰয়োজন আছে বুলি মই অনুভৱ কৰোঁ। গতিকে এই বস্তুটো আজি 2025 চনতো ইমান দশক পাৰ হৈ যোৱাৰ পাছতো প্ৰাসংগিক হৈ থকাটো সঁচাকৈ সেইটো এটা চিন্তনীয় বিষয় বুলি ক'ৰবাত মই অনুভৱ কৰোঁ যে এতিয়াও আমি আচলতে সম নহয় নেকি? নহয় নেকি? হয়, চাব আৰ্টিকল 14ত কৈ থৈ গৈছে চবখিনি মানে সমান, ৰাজনীতিক ক্ষেত্ৰত হওক, ইকনমিক ক্ষেত্ৰত হওক, সকলো সমান নাৰী পুৰুষ। কিন্তু তথাপিও দেখিবলৈ পোৱা গৈছে যে আজিৰ সময়তো মানে নাৰীসকলে কিমান বেছি মানে ভুক্তভোগী হৈ আছে বিভিন্ন দিশত। চ' এতিয়া আমি এটা কথা জানিব বিচাৰিছোঁ, আপুনি যিহেতু এগৰাকী ৰাজনীতিবিদো হয়, চ' এডভকেট হিচাপেও ৰাজনীতি হিচাপেও দুয়োটা ইমান সমানে কেনেকৈ কৰি লৈ গৈছে কামবোৰ? প্ৰথমে সেই কথাটো খুব জানিবলৈ ইচ্ছুক মই। ঠিকেই, এইটো এটা মানে খুব সুন্দৰ প্ৰশ্ন। মানে কেনেকে সমানে চলাই গৈছে এইটো তেনেকে ক'বলৈ উত্তৰ দিবলৈ দিগদাৰ হ'ব। কিন্তু এটা কথা ঠিক যে পেছাত মই এগৰাকী অধিবক্তা আৰু মই এনেকে কওঁ এডভকেট বাই প্ৰফেশ্যন, পলিটিচিয়ান বাই পেশ্যন। গতিকে সেইটো মোৰ নিজৰ টেগলাইন, নিজে বনাই লোৱা টেগলাইন যে এডভকেট বাই প্ৰফেশ্যন, পলিটিকেল বাই পেশ্যন। গতিকে পলিটিক্সটো মোৰ সৰুৰ পৰা মই ৰাজনীতিৰ লগত জড়িত, ষ্টুডেণ্ট পলিটিক্সত সৰুৰ পৰা জড়িত হৈ আহিছোঁ। গতিকে ৰাজনীতিৰ প্ৰতি এটা আগ্ৰহ সৰুৰ পৰা আছিল আৰু সেই আগ্ৰহটোৰ আধাৰত আগ্ৰহটো এইকাৰণে আছিল যে ৰাইজক বিশেষভাৱে মই ভাল পাওঁ। এতিয়া মই এডভকেট সকলো দে ক'ৰবাত নহয় ক'ৰবাত, কিন্তু আমি ৰাইজৰ লগত জড়িত, আচলতে সেৱামূলক কাৰ্য, গতিকে আমি ৰাইজৰ লগত জড়িত। গতিকে আমি ৰাইজক সেৱা কৰাৰ উদ্দেশ্যটো সৰুৰে পৰা আছিল আৰু এই উদ্দেশ্যটো সন্মুখত ৰাখি ৰাইজৰ লগত থাকি ভাল পাওঁ, ৰাইজৰ লগত মত বিনিময় কৰি ভাল পাওঁ, তেওঁলোকৰ লগত তেওঁলোকৰ সমস্যাসমূহৰ বিষয়ে জানি বা ক'ৰবাত যদি অকণমান কিঞ্চিত যদি সমাধান কৰিব পাৰোঁ, এই বস্তুবিলাক যিহেতু ভাল পাওঁ, গতিকে সেইকাৰণে ৰাজনীতিত জড়িত হৈছিলোঁ। ৰাজনীতিত জড়িত হওঁতে মই এটা বস্তু ভাবিছিলোঁ যে যিহেতু মোৰ এটা সৰুৰে পৰা যুক্তিবাদী মন আছে,
গতিকে মই নিজে অনুভৱ কৰোঁ বেলেগে কি ক'ব মই নাজানো গতিকে যুক্তিবাদী মনটোৰ কাৰণে মই এটা সময়ত থিৰাং কৰি যে নাই মই ল পঢ়িম খুব কথা আগৰ পৰা আপুনি ইমান ডিবেট কৰি ফুৰিছিলে গতিকে তাৰ আধাৰটো যদি মই কিছু সহায় বা কিছু এটা কৰিব পাৰোঁ তেতিয়াও মোৰ ভাল লাগিব গতিকে এই প্ৰফেশ্যনটো মোৰ খুব অন্তৰৰ পৰা ভাল পোৱা প্ৰফেশ্যন খুব শ্ৰদ্ধাৰ প্ৰফেশ্যন আৰু মোৰ কোৰ্টখন মোৰ আচলতে মোৰ ছেকেণ্ড হোম মই সুদীৰ্ঘ সময় কোৰ্টত কটাইছোঁ প্ৰত্যেকগৰাকী ব্যক্তি প্ৰায় প্ৰত্যেকগৰাকী অধিবক্তাৰ লগত মোৰ খুব সুসম্পৰ্ক আছে খুব ভাল খালি মই বিশিষ্ট বুলি নিজক গণ্য সেইটো হয় বা এটা সময়ত মানে এতিয়াতো আপুনি বহুত বেছি ব্যস্ত হৈ গৈছে ৰাজনীতিৰ লগত তেতিয়া খুব ফেমিলি কোৰ্টৰ কেছেছবোৰত মানে মই পাইছিলে প্ৰায় আপোনাৰ নাম মানে আপুনি কৰি আছে বহুতখিনি মানুহক আপুনি জাষ্টিছ দিছিলে এটা এনেকুৱা কেছ আছিলে যিটো লেণ্ডমাৰ্ক কেছ হৈছে ফেমিলি কোৰ্টৰ সেই কেছটোৰ বিষয়ে আজি অকণমান জানিব বিচাৰিছোঁ বা তাকে মানে এটা সময় আছিল যেতিয়া প্ৰথম প্ৰফেশ্যন জইন কৰিছিলোঁ তেতিয়া মোৰ যিগৰাকী ছিনিয়ৰ আছিল তেওঁ মোক কিছুমান চৰ্ত বান্ধি দিছিল চৰ্তবিলাকত তেওঁ মোক সুধিছিল যে তুমি এটা কথা ভাবি আহিবা যে তুমি ওকালতি কৰিব আহিছা নে মানে আমাৰ অৰ্থটো লাগিব সেইটো ক'লেও ভুল হ'ব কথাটো একেবাৰে তথাপি তেওঁ কৈছিল তেতিয়াতো আমাৰ এটা খুব জোচ নাই নাই আমি খুব ভাল অধিবক্তা হ'ব বিচাৰিছোঁ গতিকে প্ৰথম বছৰত আমি ফেমিলি কোৰ্ট অন্যান্য কোৰ্টবিলাক বৰকৈ কৰা নাছিল তেওঁ আমাক সেইটো এটা পৰামৰ্শ দিছিল যে লাহে লাহে যেতিয়া বুজিবা কামবোৰ একে কাম প্ৰথমতে শিকি লোৱা যোনে কাম জানে তাৰ কেতিয়াও মৰণ নাই মানুহ আহিবই আজি নাহিব পাৰে কাইলৈ নাহিব পাৰে পৰহিলৈ এইফালে নতুন অধিবক্তাসকললৈ মোৰতো অনুৰোধ যে তেওঁলোকে কামখিনি বুজি লওক প্ৰথমতে কামখিনি যদি ভালকৈ শিকি লয় তেতিয়া গোটেই জীৱন তেওঁৰ কেতিয়াও মৰণ নাই কিন্তু আমি যদি প্ৰথমতে যদি গৈ পেলাই যদি কোৰ্টলৈ গৈ পেলাই যদি আমি অন্যান্যবিলাকত বেছি ব্যস্ত হৈ যাওঁ তেতিয়াহ'লে কিন্তু আমাৰ অসুবিধা হ'ব বুলি মই মোৰ ইমান সুদীৰ্ঘ সময়ত মই যোনটো অনুভৱ কৰিছোঁ আচ্ছা তাৰপিছত আমি এটা সময়ত গৈ আমি ফেমিলি কোৰ্ট কৰিলোঁ যেনেকৈ তুমি ক'লা যে ফেমিলি কোৰ্ট যথেষ্ট ফেমিলি কোৰ্টৰ যথেষ্ট কৰিছোঁ এটা সময় আছিল যে মই ফেমিলি কোৰ্টত কেছ কৰিছোঁ তাত এটা কেছ আছিল মই আজি এটা কেছ আছিল ৰাইজে এটা টেকনিকেল পইণ্টত হোৱা কেছ এটা কিমান ৰাইজে বুজি পাব মই নাজানো কিন্তু আমাৰ যিসকল অধিবক্তাসকল তেওঁলোকে বুজিব পাৰিব তেওঁলোকে ধৰিব পাৰিব যে এটা সময়ত ফেমিলি কোৰ্টত এটা কেছ এজনী ছোৱালী মোৰ ওচৰত আহিছিল তেওঁ আহি পেলাই কৈছে যে মোৰ ডিভ'ৰ্চ হৈ গ'ল কিন্তু মই নাজানো মই কেনেকৈ ডিভ'ৰ্চ হ'ল সঁচাকৈ কৈছোঁ আজি তোমাৰ ইয়াত বহি পেলাই মই কৈছোঁ কেনেকৈ হ'ল ডিভ'ৰ্চ মই কৈছোঁ আপুনি ক'ৰবাত চহী কৰিছে কৈছে নাই মই ক'তো চহী কৰা নাই মোলৈ কোনো কাগজ অহা নাই মোক কোনো একো জনোৱা নাই কিন্তু মোৰ ডিভ'ৰ্চ হৈ গ'ল এই কথাটো যেতিয়া গম পালোঁ তেতিয়া মোৰো মানে মনটো বাঢ়ি গ'ল কেনেকৈ হ'ব পাৰে তেতিয়ালৈকে কিন্তু চুমি মই সঁচাকৈ কৈছোঁ তেতিয়ালৈকে কিন্তু মোৰ কোনো ধাৰণা নাছিল যে এনেকুৱা ধৰণৰ কথা হ'ব পাৰে তাৰপিছত কোৰ্টলৈ যেতিয়া গ'লোঁ যেতিয়া আমি গোটেই বস্তুটো প্ৰথমতে ফাইলটো বিচাৰি পোৱা নাছিলোঁ ফাইলটো বিচাৰি পালোঁ এনেকুৱা বিভিন্ন ধৰণৰ পৰ্যায় গ'ল আৰু যেতিয়া গম পালোঁ যে ধৰা তুমি ধৰা এনেকুৱা যে তেওঁ যোনে তেওঁৰ বিৰুদ্ধে তেওঁৰ যোন স্বামী আছিল তেওঁ তাৰমানে কেছটো যেতিয়া কৰিছিল কোৰ্টত এই কথাটো মানে তেওঁলৈ গৈ নাপালেগৈ গৈ পেলাই নটিচটো ইছ্যু হোৱা দেখুওৱা হৈছিল কিন্তু ইছ্যু একচুৱেলি নাই কৰা মানে ইছ্যু হৈছে কোৰ্টৰ পৰা ইছ্যু হৈছে তেওঁ বিচাৰি যোৱাও দেখুওৱা হৈছে কিন্তু তেওঁ আচলতে বিচৰা নাই ফলছ ৰিপৰ্ট এক্সপাৰ্টি অৰ্ডাৰ বুলি কয় আমাৰ ওকালতি কৰি থকা বুজি পাব একপক্ষীয়ভাৱে যোনটো অৰ্ডাৰ কোৰ্টৰ কিছুমান নিয়ম আছে একপক্ষীয় অৰ্ডাৰ কেনেকে দিব গতিকে তাত সেইখিনি গোটেই নিয়মখিনি পালন কৰি পেলাই পেপাৰ পৰ্যন্ত দিয়া চব হৈ গৈছে সুন্দৰভাৱে কৰা হৈছে পেপাৰ পাব্লিকেশ্যনটো আনকি এনেকুৱা পেপাৰ দিয়া হৈছে যোনটো ধৰা সৰ্বসাধাৰণ মানুহৰ চকুত নপৰে বা তেওঁলোকে খবৰটো যোৱা নাই গোটেইখিনি হৈ যোৱাৰ পাছত এক্সপাৰ্টি কোৰ্টে যেতিয়া কোৰ্টে দেখিলে যে এইটো আৰু বহুত কোৰ্টে চেষ্টা কৰাৰ পিছত যেতিয়া দেখিলে যে নাই হোৱা এক্সপাৰ্টি অৰ্ডাৰ হ'ল তুমি জানা হৈ যোৱাৰ পাছত সেইটো হোৱাৰ পিছতো আমি কি হয় ওপৰ কোৰ্টত এপ্লাই কৰিবৰ কাৰণে এটা এপিল পিৰিয়ড থাকে সেই পিৰিয়ডটো তেওঁ সময়টো পাৰ কৰাই দিছে লিমিটেশ্যনটো পাৰ কৰাই দিছে আৰু দ্বিতীয় পক্ষই গমেই নাপায় যে তেওঁৰ ইমানখিনি আগবাঢ়ি গ'ল সেইটো পৰ্যন্ত পালেগৈ আৰু তাৰপিছত যিদিনাখন তেওঁৰ বিবাহ যিজন স্বামী সেইদিনাখনহে গম পাইছে সেইদিনাখন তেওঁৰ অলৰেডি ডিভ'ৰ্চ হৈ গৈছে তেওঁৰ স্বামীয়ে বেলেগ দ্বিতীয় কি ডাঙৰ কথা গতিকে সেই কথা কোৰ্টত আমি এইটো বস্তু চেলেঞ্জ কৰিছিলোঁ আৰু সেই কেছটোৰ পৰা মই বহুত শিকিলোঁ চেলেঞ্জ কৰিছিলোঁ মোৰ মনত আছে যে একদম ফাইলটো তলৰ পৰা একদম ইমান ওপৰলৈ মানে কিমান কি গৈছে আৰু লাষ্টত কোৰ্টে মানি ল'বলৈ বাধ্য হ'ল
মানি ল'বলৈ বাধ্য হ'ল যে এইটো হেৰি মানে এইটো এটা ভুল কোৰ্টে আছিল আৰু ইট ৱাজ এ লেণ্ডমাৰ্ক জাজমেণ্ট আৰু কোৰ্টে যোনটো তেওঁ অৰ্ডাৰ আছিল সেই অৰ্ডাৰটো খাৰিজ কৰি দিলে কেনেকুৱা ভাল লগা কথা মানে বেলেগ ভাল লগা কথা কোৰ্টে যেতিয়া খাৰিজ কৰি দিলে এই খাৰিজ কৰি দিয়াৰ পিছত তেওঁ দুগৰাকী পত্নী হৈ গ'ল কাৰণ তেওঁ ফাৰ্ষ্ট ৰাইট তেওঁ তাতে আছে গতিকে সেইটো এটা কোৰ্টৰ ফেমিলি কোৰ্টৰ খুব লেণ্ডমাৰ্ক জাজমেণ্ট আছে বাকীটো অন্যান্য বহুত কেছ কৰিছো ধৰা ডিভোৰ্চ মেইনটেনেন্স ৰেষ্টৰিউশ্যন অফ কনজুগেল ৰাইটছ এইবোৰ তোমালোক জানা সব কেছ কৰিছো কিন্তু এই কেছটো মোৰ জীৱনত এটা মানে এইটো সাংঘাতিক কথা জাষ্টিছ দি পেলাই মোৰ খুব ভাল লাগিছে কেনেকুৱা ভাল লগা কথা শুনি ভাল লাগিছে আৰু এইটো তাৰপিছৰ পৰা ফেমিলি কোৰ্টত তেনেকুৱা ধৰণৰ যোনটো এটা মই ঠিক নকওঁ যে এনেকুৱা মানে এনেকুৱা যোনবিলাক ধৰণৰ কাম এটা চলি আছিল সেই বস্তুবিলাক কমপ্লিটলি বন্ধ হৈ গৈছে তাৰপিছত আপোনাৰ জাজমেণ্টটো লম্বা এতিয়া আপুনি মন কৰিছেনে আজিৰ সময়ত ইমান বেছি ডিভোৰ্চ হৈছে মানে মানুহবোৰৰ মাজত মিছ আণ্ডাৰষ্টেণ্ডিং নে মানে কিহৰ কাৰণে মানে ইমান বেছি ডিভোৰ্চ হৈছে আৰু মানে এনেকুৱা এটা দিন নাই আপুনি বিশ্বাস কৰক ৰাতিপুৱা য'ত এগৰাকী ক্লাইণ্ট নাই যোনে মানে এনেকুৱা মানে ভিক্টিম এগৰাকীয়ে ফোন নকৰে একদম খুব বেছি বেয়া লগা কথা হৈ গৈছে খুব সক্ৰিয়ভাৱে কোৰ্টত জড়িত হৈ আছিলো আজিকালি মোৰ অলপ কম যোৱা হয় সক্ৰিয়ভাৱে জড়িত আছে তুমি কোৱাৰ দৰে এনেকুৱা এটা দিন নাযায় য'ত মানে একদম হাই প্ৰফাইলৰ পৰা মানে চব মানে এটা দৃশ্য মই ফেমিলি কোৰ্টত দেখিছিলো এই কি বুলি কয় যে এইটো আমি যে পাতো যে কোৰ্টত যে মাজে মাজে হয় মই ৱৰ্ডটোৱে পাহৰি গৈছো লোক আদালত ফেমিলি কোৰ্টত লোক আদালত পাতিছিলে সেইদিনাখন তাত যোনটো হেতাৰ পৰা সেই দৃশ্যটো মানে মই কেতিয়াও জীৱনত পাহৰিব নোৱাৰিম সাংঘাতিক ঘটনা সেইদিনাখন মই দেখিছো যে চবেই আহি পেলাই মোৰটো কৰি দিয়ক এনেকুৱা ভিৰ আৰু তোমাৰ চাগে মনত আছে নাই ক'ব নোৱাৰা আগতে ফেমিলি কোৰ্ট এখন আছিল তাৰপৰা দুখন হতি দিব মানে ইমান ডিমাণ্ড বাঢ়ি গৈছে কিন্তু কিন্তু সঁচাকৈ মানে বৰ ভয় লগা চিন্তনীয় বিষয় হয় বা সমাজখন যদি এনেকে ধৰণে যদি পৰিয়ালসমূহ ভাগি যায় তেতিয়া আমি কোন দিশে গতি কৰিম আটাইতকৈ ডাঙৰ কথা ল'ৰা ছোৱালীখিনিয়ে বৰ বেলেগ ধৰণে মানসিকভাৱে কষ্ট পাইছে মানে মই এনেকুৱা মহিলা দেখিছো যোনে 500 টকাৰ কাৰণে মানে দুৱাৰে দুৱাৰে কান্দি ফুৰা এনেকুৱা মহিলা মই দেখিছো মানে মাত্ৰ 500 টকা এটা মেইনটেনেন্স পায় সেই 500 টকাৰ কাৰণে প্ৰত্যেকটো মাহত কোৰ্টলৈ আহে আৰু সেইটো ভালদৰে স্বামীজনে জমা নিদিয়ে তাৰপিছত দুৱাৰে দুৱাৰে কান্দি ফুৰে 500 টকাৰ কাৰণে মানে বহুত পেথেটিক সঁচাকে ফেমিলি কোৰ্টখন বৰ পেথেটিক মানে কিবা লাগি যায় গা ঘূৰি যায় কথা পাতিলে আছে যে ধৰক যদি এজন স্বামী বিশেষভাৱে যদি তেওঁ এজন চৰকাৰী মানে হেৰি হয় মানে নিয়োজিত কৰ্মচাৰী হয় তেতিয়াহ'লে তেওঁৰ পৰা যিখিনি কোৰ্টে নিৰ্ধাৰণ কৰা বস্তুটো ওলাই আনিবলৈ সহজ বা তেওঁৰ প্ৰটেকশ্যন ল'বলৈ হয় কিন্তু এজন যদি স্বামী যদি চৰকাৰৰ লগত যদি জড়িত নহয় তেওঁ যদি ব্যক্তিগত ব্যৱসায় কৰা তাত তুমি কি কৰে তুমি জানা ব্যক্তিগত কৰাবিলাকৰ লগত কোৰ্টৰ এটা লিমিটেশ্যন থাকে কোৰ্টৰ ইমান মেন পাৱাৰ নাই মানে এছেছ লাইবিলিটিজ দিওঁতেও মানে গোটেই বস্তুখিনি এগৰাকী লেডি ওলাই নাহেগে তেওঁলোকৰ পৰা বিচাৰি নাপায় কিমান ইনকাম গম নাপায় মানে কোৰ্ট আছে কোৰ্টৰ বহুত অসুবিধা কোৰ্টৰ সন্মুখীন হ'ব লগা হয় গতিকে সেইবিলাক প্ৰেক্টিকেল অসুবিধা কিন্তু বহুত আছে গতিকে মানে মই নকওঁ যে অকল পুৰুষজনেই দায়ী মই এনেকে ধৰণে ক'ব বিচৰা নাই বহুত পুৰুষ আজিকালি মহিলাসকলো আছে এনেকুৱা নহয় কিন্তু বেছিভাগ ক্ষেত্ৰত মানে মহিলাসকল সঁচাকে বহুত ভিক্টিম আৰু কিছু ক্ষেত্ৰত কিন্তু পুৰুষো সেয়া হৈছে আৰু এটা তোমাক যদি মই মোৰ খুব হাস্যকৰ এটা দৃশ্য মোৰ এবাৰ ফেমিলি কোৰ্টত মনত আছে এটা মানে হেৰি চলি আছিল এটা মানে ক্ৰছ আৰু সেয়া চলি আছিল চলি থাকোঁতে মানে এজন পুৰুষ একদম ধুনীয়াকৈ চুলিত মানে এনেকে আছে মই মহিলাগৰাকী মানে অতিষ্ঠ হৈ গৈছে কৈছে জাজক মানে চিৰিছে কৈছে এওঁ যে চুলি লগাইছে এই চুলি কোচা যাব দিছে এই কোচাও মই লগাই দিম তেওঁ মানে কৈছে আয়ো ক'লেই হ'ল নেকি মোৰ নিজৰ চুলিয়ে কৈছে গতিকে ফেমিলি কোৰ্টখন বৰ বেলেগ ধৰণৰ ফেমিলি কোৰ্টখনত দুখ সঁচাকৈ মানে হাঁহি কান্দোন কোনোবাই কাৰোবাক মাৰিছে সঁচাকৈ তুমিও দেখিছা কেনেকুৱা বিচিত্ৰ অভিজ্ঞতা বুলি কৈছা তাৰ মাজত সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ মুখবিলাক দেখিলে সেইটোতকে পেথেটিক দৃশ্য মই আছে বুলি মই নাভাবো সেইকাৰণে মোৰ এটা অনুৰোধ যদি আপোনালোকে পাৰে মানে কিছু হ'লেও অকণমান যদি ধৈৰ্য সহকাৰে যদি আপুনি নিজৰ পৰিয়ালটো কিছু সহ্য কৰিব লাগিব কেতিয়াবা সহ্য কৰাটো অৱশ্যে দূৰৰ পৰা ক'বলৈ সহজ কিন্তু নিজে যেতিয়া ভোগা যায় তেতিয়াহে মানুহে তেতিয়া গম পায় কিন্তু তথাপিও সহ্যটো আমি ল'ৰা ছোৱালীখিনি মুখলৈ চাই পেলাই যদি আমি কিবা অকণমান যদি কিবা কিবি কৰিব আৰু মই ভাবোঁ যে অনাগত দিনত আমি
কিছু হলেও ইয়াৰ পৰিমাণ আমি কমাব পাৰোঁ। কথাটো মানে অকণমান ভাবিবলগীয়া কথা। গতিকে 8 মাৰ্চ নাৰী দিৱস আহি আছে, প্ৰত্যেক বছৰ আহিছে গৈছে, গতিকে এইবিলাক কথাৰো কিন্তু প্ৰাসংগিকতা আছে। হয় হয়, একেবাৰে সঁচা বা। তথাপিও বা মহিলাক যিহেতু আমি এইটো আমাৰ আইনৰ কথা আমি পাতো ইয়াত, তেওঁলোক বহুতে সুধি থাকে যে ডিভোৰ্চৰ মানে কি কি গ্ৰাউণ্ডত আমি ডিভোৰ্চ কৰিব পাৰোঁ, সেই কথাখিনি অকণমান বুজাই দিব নেকি? ডিভোৰ্চৰ এতিয়া তোমাৰ ওচৰত চাগে বহুত ক্লায়েণ্ট আহে, কেতিয়াবা কোনো ডিভোৰ্চৰ গ্ৰাউণ্ড নাথাকে। আচলতে কোৰ্টলৈ যেতিয়া আহিব তেতিয়া ডিভোৰ্চৰ গ্ৰাউণ্ড থাকিব লাগিব। কাৰণ আপোনাৰ আজি মন গ'ল কাৰোবাক বিয়া পাতিলে, কাইলৈ আপোনাৰ মন গ'ল আপুনি এৰি দিব, এনেকুৱাতো হ'ব নোৱাৰে, হ'ব পাৰিব জানো? এনেকুৱা হৈ আছে। গতিকে এনেকুৱা ক্ষেত্ৰত কি আমি যেনেকে আমি থানাত এখন এজাহাৰ দিলো, পিছদিনা কৈ নাই নাই এখন এজাহাৰ মই উঠাই লওঁ, এনেকুৱা হ'ব নোৱাৰে। তাত কম্পাউণ্ড নন কম্পাউণ্ড দিবলৈ প্ৰভিজন আছে যে ইট কেন বি কম্পাউণ্ড অৰ ইট কেনট বি কম্পাউণ্ড। ঠিক তেনেধৰণে আপুনি ডিভোৰ্চ কেছ প্ৰথম কথা আপুনি বিয়াৰ এবছৰলৈকে আপুনি ডিভোৰ্চ পিটিশ্যন ফাইল কৰিব নোৱাৰে। 2 নম্বৰ হৈছে আপোনাৰ গ্ৰাউণ্ড থাকিব লাগিব। এনেকুৱা নহয় যে কোৰ্টে ডিভোৰ্চ নিদিব, কেতিয়াবা কিছুমান কিন্তু জেনুইন কেছ থাকে। জেনুইন কেছবিলাকৰ কিছুমান গ্ৰাউণ্ড থাকে। কেতিয়াবা ধৰক স্বামীজনে মহিলাগৰাকীক ডেজাৰ্ট কৰে, মানে এইড হৈ যায়, বা মহিলাগৰাকীয়ে কেতিয়াবা স্বামীক এইড হৈ পেলাই ধৰক ঘৰলৈ গুচি গ'ল বা ক'ৰবাত গুচি গ'ল, তেনেকুৱা যদি 2 বছৰমান যদি পৃথকে তেওঁলোকে বাস কৰে, ইট কেন বি এ গ্ৰাউণ্ড, সেইটো এটা গ্ৰাউণ্ড হ'ব পাৰে। তাৰোপৰি ধৰক মেণ্টেল ক্ৰুৱেল্টি, ফিজিকেল ক্ৰুৱেল্টি, এনেকুৱা এইটোতো এটা কিছুমান মই দেখিছোঁ কিছুমান কেছত পুৰুষে খুব ডমেষ্টিক ভাইলেঞ্চ হয়, যেনেকৈ ধৰক মদ্যপান কৰি বা কেতিয়াবা সন্দেহবশতঃ বা অন্যান্য বিভিন্ন ধৰণৰ এনেকুৱা ধৰণৰ বহুত ধৰণৰ কাৰণ থাকিব পাৰে। ফিজিকেল মেণ্টেল ক্ৰুৱেল্টি কেন বি এ গ্ৰাউণ্ড। আৰু আপোনাৰ আৰু এটা কি গ্ৰাউণ্ড আছিল যে আপুনি যদি নপুংসক হয়, গতিকে এইটো মই ইংৰাজী শব্দটো পাহৰিছোঁ, নপুংসক যদি আপুনি হয় থাকে, গতিকে আপুনি কেন বি এ গ্ৰাউণ্ড ফৰ ডিভোৰ্চ। গতিকে এনেকুৱা ধৰণৰ বিভিন্ন গ্ৰাউণ্ডত বহুতে এনেকুৱা নহয়, বহুতে আমাক প্ৰশ্ন কৰে যে কি মই ডিভোৰ্চ নাপামেই নেকি? কিন্তু পাব যদি আপোনাৰ সঁচা গ্ৰাউণ্ড হয়, যদি পতিয়ন যায়। কাৰণ ইয়াত এটা কিছুমান নিৰ্দিষ্ট প্ৰচিডিঅৰ থাকে, আপুনি আজি গ'ল কাইলৈকে আপোনাৰ ডিভোৰ্চটো হৈ যাব নোৱাৰে। গতিকে সেইকাৰণে বিয়া বাৰু পাতোতে মানুহ বহুত ভাবি চিন্তি বহুত ধৰণৰ কথা পাইছে, ভাবি চিন্তি কৰিলেও কেতিয়াবা হৈ যায়, জেনুইন কথাখিনি বেলেগ। কিন্তু এনেই তুমিও চাগে এনেকুৱা ধৰণৰ কেছ পাইছা য'ত ধৰা সঁচা অৰ্থত ক'বলৈ ক্লায়েণ্টক একো নাথাকে, গ্ৰাউণ্ডে নাই, কিন্তু তেওঁ ধৰক আজি বহুত বছৰ হৈ গৈছে বিয়া, তেওঁ কেতিয়া ডিভোৰ্চ লাগে। সঁচা কাৰোবাক বেলেগকে নতুনকে ভাল লাগিলে সেইকাৰণেও ডিভোৰ্চ লাগে। ল'ৰা আছে, ছোৱালী আছে, এই ৰিচেণ্ট আজি এনেকুৱা এটা কেছ আছিলে, ভাল লাগিলে সেইটো কাৰণে মোক ডিভোৰ্চ লাগে। চাওকচোন প্ৰায় আহে মোৰ ওচৰত যে ডিভোৰ্চ কি নাপাম নেকি, কোৰ্টে নিদিব নেকি? মোৰ ওচৰত পাব, আপুনি গ্ৰাউণ্ড দেখাওক। আপোনাৰ ৱাইফে আপোনাক মেণ্টেল ক্ৰুৱেল্টি নকৰে, আপোনাক সকলো আপোনাৰ গোটেই ঘৰখন সুন্দৰকে বজাই ৰাখিছে, আপোনাৰ গোটেই আপোনাৰ ল'ৰা ইমান সুন্দৰকে ডাঙৰ কৰিছে, আপোনাৰ প্ৰত্যেকটো হেৰি কৰাৰ পিছত আপোনাক পাব। আপোনাৰ আৰু যদি আপুনি হেৰি হৈ থাকে আপুনি তেওঁলোক কথা পাতক, তেওঁ যদি আপোনাক দিবলৈ ৰাজি হয়, যদি মিউচুৱেল গ্ৰাউণ্ডত হয়, তেতিয়াহ'লে কোৰ্টে ডেফিনেটলি আপত্তি নকৰে। ঠিকে কৈছে। হয়, এতিয়া মানে বহুতে নাজানে যে মেইনটেনেন্সো ফাইল কৰিব পাৰে ডিভোৰ্চ নোহোৱাকে, এগৰাকী মহিলা যদি পৃথকে থাকে। তো মানে 2-4জনৰ কুৱেশ্যনটো আহে কাৰণে মই এইটো কৈছোঁ। একদম এইটো এটা খুব সুন্দৰ প্ৰশ্ন। বহুতে ভাবে যে ডিভোৰ্চৰ লগতে হয়, চ' মানে কিন্তু মেইনটেনেন্সৰ বিভিন্ন প্ৰকাৰ আছে। মেইনটেনেন্স ডিভোৰ্চ ফাইল নকৰাকৈও মেইনটেনেন্স হ'ব পাৰে, বা ডিভোৰ্চৰ লগতো হ'ব পাৰে, কেতিয়াবা ওৱান টাইম ছেটেলমেণ্টো হ'ব পাৰে, বিভিন্ন ধৰণে হ'ব পাৰে। কিন্তু সাধাৰণভাৱে আমি কি কৰোঁ যে যদি মহিলাগৰাকী যদি মানে সক্ষম নহয়, তেতিয়াহ'লে তেওঁ ডেফিনেটলি তেওঁ কোৰ্টৰ ওচৰত তেওঁ মেইনটেনেন্স বিচাৰিব পাৰে। আৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত বা ল'ৰা ছোৱালীৰ ক্ষেত্ৰতো লাগিবই, কাৰণ ল'ৰা ছোৱালীটো 2জন মানুহৰ যুগ্ম জীৱনৰ সাক্ষী। গতিকে যুগ্ম জীৱনৰ সাক্ষী হিচাপে যদি মহিলাগৰাকী কাম বন কৰে তেতিয়াহ'লেতো খুব ভাল কথা। আজিকালি বাৰু মহিলাসকলে কাম বন কৰে, কাৰণ আগতে কি আছিল, আগতেতো একপক্ষীয় আছিল, আগতে ধাৰণাটোৱে সম্পূৰ্ণ বেলেগ আছিল। পুৰুষে বাহিৰত কাম কৰি আনে, মহিলাগৰাকীয়ে ঘৰ চম্ভালে, ল'ৰা ছোৱালী ডাঙৰ কৰে, খোৱা বোৱা ঠিক কৰে। গতিকে তেনেকুৱা ধৰণৰ এটা ধাৰণা আছিল। গতিকে এতিয়া সেই ধাৰণাটোৰ পৰা ওলাই আহিছে। তেনেকুৱা ক্ষেত্ৰত যদি আমি কোনোবা মহিলা যদি সক্ষম নহয়,
নিশ্চিতভাৱে পুৰুষজন এটা কাৰণ দিব লাগিব ল'ৰা ছোৱালী যিখিনি সেয়া যিটো ছাপোৰ্ট তেওঁ বিয়া পাতি যুগ্ম জীৱনত যিখিনি দিলে নিশ্চিতভাৱে ঠিকে কৈছে বা আৰু কেতিয়াবা দেখিবলৈ পোৱা যায় বা মানে পতি পত্নীৰ মাজত কাজিয়া হৈ মানে পত্নীজনী গুচি যায় বা পতি ছেপাৰেটকে থাকে তেতিয়া ৰেষ্টিটিউশ্যন অফ কনজুগেল ৰাইটছ কোৰ্টত ফাইল কৰা দেখা যায় নিশ্চিতভাৱে এই কথাখিনি অকণমান বুজাই দিয়ক দাম্পত্য জীৱন পুনৰ মানে হেৰি কৰিবৰ কাৰণে পুনৰ লগালগি থাকিবৰ কাৰণে কোৰ্টত ফাইল কৰিব পাৰি যদি স্বামী মানে পত্নীক এৰিছে বা পত্নীয়ে যদি স্বামীক এৰিছে তেতিয়াহ'লে দুইটা ক্ষেত্ৰতে সম্ভৱ হ'ব পাৰে কোৰ্ট যদি পতিয়ন যায় এটা নিৰ্দিষ্ট প্ৰচিডিউৰ আছে কোৰ্ট যদি পতিয়ন যায় তেতিয়াহ'লে নিশ্চিতভাৱে সেইটো সম্ভৱ হ'ব পাৰে আমি কোৰ্টখনৰ সদায় এটা উদ্দেশ্য থাকে যে যিকোনো প্ৰকাৰে এই পৰিয়ালটোক ৰক্ষা কৰিব কাৰণ পৰিয়াল মানে কেৱল পুৰুষ আৰু মহিলা বা স্বামী আৰু স্ত্ৰী নহয় তাৰ লগত ল'ৰা ছোৱালীৰ ভৱিষ্যত এখন সমাজ বা দেশ বা এটা জাতিৰ ভৱিষ্যত জড়িত হৈ থাকে গতিকে তেনেকুৱা ক্ষেত্ৰত শব্দ দুটা এনেকুৱা শুনিলেও ক্ষেত্ৰত সকলো এটা দায়িত্ব থাকে আমাৰ সমাজখনৰ এটা দায়িত্ব আছে আমাৰ সকলোৰে দায়িত্ব আছে এটা পৰিয়াল যাতে মানে জীৱিত হৈ থাকে সুন্দৰভাৱে জীৱিত থাকে এইটো কাৰণে সকলো উদ্যোগ লোৱাটো এটা প্ৰয়োজন আছে বুলি মই অনুভৱ কৰোঁ গতিকে কোৰ্টখনো সেইটো এটা দিশতে সদায় কাম কৰে কিন্তু মানে মহিলাসকলৰ মানে ৰক্ষণাবেক্ষণৰ কাৰণে ইমানখিনি এক্ট আছে ডমেষ্টিক ভাইলেঞ্চ এক্ট ছেক্সুৱেল হেৰাছমেণ্ট এট ৱৰ্ক প্লেচ তাৰপিছত আৰু সেইবোৰ শেষ নহয় এপিছ'ড ওপৰত এপিছ'ড বনাব লাগিব সেইকাৰণে এজন মানুহক মাতি আনি এনেকৈ এটা টপিকৰ ওপৰত পাতিব লাগিব ছেক্সুৱেল হেৰাছমেণ্ট ইন ৱৰ্ক প্লেচ আমাৰ ৱৰ্ক প্লেচতো আমাক খেয়া দিছে মানে এটা আমাক সুৰক্ষা প্ৰটেকশ্যন দিছে সুৰক্ষা দিবলৈ যত্ন কৰিছে আগতকে এতিয়া এইবিলাক হেৰি কৰা হৈছে ডমেষ্টিক ভাইলেঞ্চ এখন এক্ট আছে সেইটোতো আকৌ বেলেগ ধৰণে কৰিব equal pay for equal remuneration এখন আকৌ অকল হেৰি নহয় অকল মানে এতিয়া আমি যিখিনি পাতিলো মানে স্বামীৰ বিপক্ষে স্ত্ৰী ধৰণৰ কথাটো পাতিলো কিন্তু ইয়াত আকৌ প্ৰত্যেকগৰাকী নাৰী যেনেকে তাৰ ভনী হলেও পাৰিব মা হলেও পাৰিব প্ৰত্যেকগৰাকী নাৰীকে কভাৰ কৰিব ডমেষ্টিক ভাইলেঞ্চ তাত মহিলা স্বামী মানে স্ত্ৰীও পাৰিব গতিকে সেইটো এটা আছে এনেকে মহিলাকক অধিকাৰ বহুত দিয়া হৈছে আৰু এই কথাটো দেখিবলৈ পোৱা যায় মানে যিবোৰ সৰু সৰু কোম্পানী কিছুমান কাম কৰি মহিলাসকলে মানে নাজানে ইকুৱেল পে ফৰ ইকুৱেল ৰেমুনাৰেশ্যন এই কথাটো এৱাৰনেছটো বহুত কম এই কথাটোৰ কাৰণে কাম যদি এটা কাম যদি আমি ইকুৱেলি কৰিছো তো সেই ইকুৱেল ৰাইটটো আমাৰ দিব লাগে তাততো কোনো জেণ্ডাৰৰ কথাটো আচলতে আহিব নালাগে গতিকে এতিয়া আমি মহিলাসকলে ঘৰত যিখিনি কাম কৰো সেইটো বাৰু মানে হোম মেকাৰ সেইটো এটা বেলেগ বিষয় বস্তু সেইটো কাৰণে নিশ্চিতভাৱে পে'ৰ কোনো ব্যৱস্থা নাই সেইটো এটা হোম মেকাৰ বুলি বা সেইটো এটা দেশ নিৰ্মাণৰ কামত আমি হেৰি কৰিছো কিন্তু বাকীটো ধৰক আমি যেতিয়া বাহিৰলৈ ওলাই গৈ যেতিয়া কাম কৰিম গতিকে আজি তুমি অধিবক্তা মই অধিবক্তা মই যদি এটা কেছ কৰিছো এজন পুৰুষে কৰিলে যিমান আমাৰ ক্লায়েণ্টে পইচা মানে দিয়াটো উচিত বা তেওঁ যিমানখিনি কোট কৰিব দিয়াটো উচিত মহিলাগৰাকীয়ে কৰিলে একে দিয়া উচিত যদি মই তেওঁক সিমানখিনি জাষ্টিছ দিব যদি পাৰিছো আমি আইনৰ কথাখিনি পাতি যাম পিছলৈ আপুনি আহি থাকিব লাগিব বা এতিয়া মোক কওকচোন আপোনাৰ পৰা বহুত কথা জানিব মন যায় আচলতে মোৰ লগতে নহয় আৰু যিসকলে চাই আছে বহুতে জানিব বিচাৰে আপোনাৰ পৰা আপুনি এতিয়া বিজেপি চেলত মহিলা অধ্যক্ষা হিচাপে কাম কৰিছিলে বিজেপি স্পোক্স পাৰ্চন হিচাপে বহুত দিন আছিলে এতিয়াও বিজেপি ছেক্ৰেটাৰী হিচাপে আছে ন বাইদেউ বা এতিয়া ইমানখিনি কাম আপুনি কেনেকৈ কৰি গৈছে আৰু ৰাজনীতিত যেনেকৈ আমি এতিয়া ইকুৱেলিটিৰ ওপৰত কথা পাতি আছোঁ মহিলাসকল মানে কিমানখিনি সুৰক্ষিত আৰু তেওঁলোকৰ মানে সম অধিকাৰ পায়নে সেই কথাখিনি অকণমান কওকচোন আপোনাৰ দৃষ্টিত মই ভাৰতীয় জনতা পাৰ্টীৰ লগত সুদীৰ্ঘ সময়ৰ পৰা জড়িত বহুত সুদীৰ্ঘ সময় ভাৰতীয় জনতা পাৰ্টীৰ স্পোক্স পাৰ্চন ভাৰতীয় জনতা পাৰ্টীৰ মহিলা মৰ্চাৰ প্ৰেচিডেণ্ট বৰ্তমান মই ৰাজ্যিক সম্পাদিকা ষ্টেট ছেক্ৰেটাৰী হিচাপে বৰ্তমান কাম কৰি আছোঁ সুদীৰ্ঘ সময় হৈছে এই পাৰ্টিটোত আচলতে মোৰ আৰু আমাৰ আমি কাৰ্যকৰ্তা হিচাপে কাম কৰোঁতে আমাৰ সৌভাগ্য দুবাৰকৈ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছে অসমত মানে আমাৰ অসমৰ পৰিপ্ৰেক্ষিতত কৈছোঁ গতিকে নিশ্চিতভাৱে দীৰ্ঘ সময় কাম কৰাৰ কাৰণে দীৰ্ঘ অভিজ্ঞতা আছে এতিয়া মহিলা বুলি ক'লে আপুনি যদি মন কৰে প্ৰত্যেকটো দলতে আপুনি দেখিব মহিলাৰ অভাৱ নাই কিন্তু একদম প্ৰত্যেকটো চেল মৰ্চা প্ৰত্যেকটো সেই মহিলা অসংখ্য মহিলা কিন্তু নেতৃত্ব ল'ব পৰাকৈ কিমানগৰাকী মহিলা আছে আৰু নেতৃত্ব ল'বৰ কাৰণে আপোনাক আচলতে বহুত গুণৰো প্ৰয়োজন নলেজটোতো সকলোতে লাগিব
তাৰোপৰি আপোনাৰ কথা কোৱাৰ শৈলী, আপোনাৰ ভবাৰ শৈলী, আপোনাৰ কাম কৰাৰ শৈলী, বহুত ধৰণৰ বস্তু লাগিব। আপোনাৰ নিজস্ব এটা প্ৰিপাৰেশ্যন লাগিব বুলি মই অনুভৱ কৰোঁ। বৰ সহজ নহয় কিন্তু। ধৰক আজিলৈকে ময়ো বাৰু প্ৰত্যক্ষ ৰাজনীতি মানে যোনটো আমি ইলেক্ট্ৰেল পলিটিক্স বুলি যোনটো কওঁ, এতিয়ালৈকে ময়ো প্ৰত্যক্ষ ৰাজনীতি আজিলৈকে মোকো আজিলৈকে দিয়া নাই সুযোগ। মই আশাবাদী যে অনাগত দিনত ভাৰতীয় জনতা পাৰ্টী নিশ্চিতভাৱে মোক সুযোগ প্ৰদান কৰিব। গতিকে প্ৰত্যক্ষ ৰাজনীতি মই কৰা নাই, কিন্তু তথাপিও মই যিখিনি দেখিছোঁ, গতিকে বৰ সহজ নহয়। গতিকে আমি নিজেও কিন্তু যথেষ্ট প্ৰিপাৰেশ্যনৰ আমাৰ নিজৰো বহুত প্ৰয়োজন আছে, আৰু ইয়াত বহুত অৰ্থৰ প্ৰয়োজন আছে, ৰাজনীতিত অৰ্থৰ প্ৰয়োজন আছে। গতিকে বিভিন্ন ধৰণৰ কথা আছে। গতিকে সম অধিকাৰটো ঠিক এনেকুৱা নহয়। ঠিকেই, এটা কথা ঠিক যে মহিলাৰ পাৰ্টিচিপেশ্যনটো বহুত কম, আৰু আপুনি যদি মন কৰে মানে পাৰ্টিচিপেশ্যনটো কম নহয়, মই কোৱাৰ দৰে মহিলা বহুত আছে, কিন্তু সেই নেতৃত্ব ল'ব পৰা মহিলাৰ যোনটো সেইটো স্লেবত মানে বহুত কম আছে। আৰু আমি যদি পুৰণা ইতিহাস যদি চাওঁ, আমি সৰ্বসাধাৰণতে আমি এটা বস্তু দেখিম যে মহিলাসকল হয়তো কাৰোবাৰ পত্নী, বিধৱা পত্নী, নহ'লে কাৰোবাৰ মাক, নহ'লে কাৰোবাৰ জীয়েক, মানে প্ৰতিষ্ঠিত মানুহৰ দেই, প্ৰতিষ্ঠিত ৰাজনীতিবিদ আমি তেনেকুৱাই দেখিবলৈ পাওঁ। গতিকে এককভাৱে আপুনি সংগ্ৰাম কৰি, মই সংগ্ৰাম শব্দটো ব্যৱহাৰ কৰিম ইয়াত, এককভাৱে সংগ্ৰাম কৰি আপুনি, মই কোৱাৰ দৰে প্ৰত্যেকটো গুণে আপুনি প্ৰত্যেকটো বস্তু আয়ত্ত কৰি আপুনি এটা পৰ্যায়লৈকে নিজক লৈ যোৱাটো সঁচাকৈ বহুত কঠিন। গতিকে সেইকাৰণে সম অধিকাৰ বা সম সেইটো পোৱাটো ক'ৰবাত ডিবেটেবল। মই কিন্তু আগৰ পৰা চাওঁতে যেতিয়া মনলৈ আহে আৰু ৰাজনীতিবিদ বুলি মহিলা, মই টিভি খুলিলেও আপোনাক দেখো, মানে সেই সময়টোত ৰাজনীতিবিদ আপুনি কোৱাৰ দৰে মই সুদীৰ্ঘ সময় স্প'ক্স পাৰ্চন আছিলো। ভাৰতীয় জনতা পাৰ্টীয়ে মোক এটা সুযোগ দিছে যে ভাৰতীয় জনতা পাৰ্টী হৈ ৰাইজক অৱগত কৰাৰ কাৰণে, পাৰ্টীৰ যিখিনি পলিচি আছে, পাৰ্টীৰ যিখিনি কথা বতৰা বা পাৰ্টীৰ চৰকাৰৰ যিখিনি ৰাইজৰ সন্মুখত ৰখাৰ সুবিধা দিছে। গতিকে সেই মৰ্মেহে আমি কাম কৰি আছো। গতিকে মই আপোনাক আগতেই কৈছো যে ৰাজনীতিলৈ অহাৰ উদ্দেশ্যটোৱেই আছিল মানুহৰ কাৰণে কাম কৰা, মানুহৰ লগত থাকি ভাল পোৱাৰ যোনটো বস্তু। গতিকে সেইখিনি সুযোগ পাম বুলি মই আশাবাদী। বহুত শুভেচ্ছা থাকিলে আপুনি আৰু মানে আগুৱাই যাওক। আৰু সেইটো মাধ্যমেৰে মই মহিলাসকলকো বহুতখিনি আপুনি সহায় বুলি ঠিক নহয় বা মই মনত আছে কেইটামান ইনচিডেণ্ট আপুনি যেতিয়া মহিলা আয়োগৰ প্ৰেচিডেণ্ট হিচাপে আছিলে, যিখিনি মানে গৈ আপুনি সহায় কৰিছে তেওঁলোকক। বা এইখিনিতে আৰু এটা কথা কওঁ, আপুনি চিনেমা কৰিছিলে, মাজতে চিনেমা প্ৰযোজনা কৰিছিলে, সেই অভিজ্ঞতাখিনি অকণমান ক'ব নেকি? সেইটো এটা বৰ বিচিত্ৰ অভিজ্ঞতা। মোৰ এজন বন্ধু আছে অৰুণজিৎ বৰা, তেওঁ পৰিচালনা কৰিছিল। গতিকে এখন চিনেমা মই প্ৰযোজনা কৰা আজিলৈকে অভিজ্ঞতা মোৰ হৈছে, আৰু সেই চিনেমাখন নাম আছিল মিডনাইট চং। আৰু সেই চিনেমাখন আমি কোভিড পেণ্ডেমিকত আপুনি জানে, কোভিড পেণ্ডেমিকত দীঘলীয়া সময় বন্ধ আছিল। তাৰপিছত হল খোলাই নাছিল অসমত। সেইখিনি সময়তে একদম মুষ্টিমেয় কেইটামান হল খুলিছিল। বহুত আমাৰতো এনেও চিনেমা ইণ্ডাষ্ট্ৰী বহুত অসমত বহুত অৱস্থা খুব এতিয়া অৱশ্যে বহুত সুবিধাজনক নহয়। এতিয়া অৱশ্যে চৰকাৰে বহুত কিবা কৰিবলৈ লৈছে, আমি আশাবাদী যে খুব ভাল হওক। তেতিয়া আমি দুয়োটা মুষ্টিমেয় কেইটামান হল আছে। গতিকে সেই হলকেইটাতে আমি আমাৰ চিনেমাখন ৰিলিজ দিছিলোঁ, আৰু বৰ্তমান এই ৰিল ড্ৰামাত আপোনালোকে উপলব্ধ, আপোনালোকে চাব পাৰিব মিডনাইট চং। 3টা কেৰেক্টাৰ অকল ছবি, কাৰণ ছবি খুব ব্যয়বহুল। ছবি এখন কৰাটো বৰ সহজ নহয়, ব্যয়বহুল, বহুত অৰ্থৰ প্ৰয়োজন। গতিকে মোৰ চিনেমাখন মোৰ বুলি নকওঁ, মই প্ৰযোজনা কৰা মেড এণ্ড ভেঞ্চাৰ, মই প্ৰযোজনা কৰা চিনেমাখনৰ 3টা কেৰেক্টাৰ আছে। এই 3টা কেৰেক্টাৰ তাতো সেই মহিলাৰ দিশবিলাক প্ৰতিফলিত হৈছে। গতিকে সেইখন চিনেমা প্ৰযোজনা কৰাৰ মোৰ এটা অভিজ্ঞতা মোৰ হ'ল। আৰু অনাগত দিনতো মইনো কালচাৰেল মানে সৰুৰ পৰা সেইটোতো অকণমান আছিল। অৱশ্যে সৰুতে গান চানো গাইছিলোঁ মই। এতিয়া বাৰু মোৰ যোনটো মাত, সেইটো লৈ পেলাই মই গান গোৱা বুলি ক'লে মোৰ মানুহে হাঁহিব, কিন্তু আগতে মাতটো মোৰ অলপ বেলেগ আছিল। গতিকে তেতিয়া মই গানো গাইছিলোঁ, নাটক কৰিছিলোঁ, নাটক লিখিছিলোঁ, গান গাইছিলোঁ। গতিকে কালচাৰেল লাইফটো ডিবেট কৰিছোঁ, তুমি কৈছা ডিবেট কৰিছিলোঁ, ৰিচাইটেশ্যন কৰিছিলোঁ, এইবিলাক যেতিয়া কৰিছিলোঁ। গতিকে তাৰ সেই আহি পেলাই ধৰকচোন চিনেমা লাইনত অন্য ধৰণে জড়িত হোৱাৰ সুযোগ নাছিল। গতিকে প্ৰয়োজনৰ মাধ্যমেৰে জড়িত হৈ পেলাই মোৰ খুব ভাল লাগিছিল। গতিকে অনাগত দিনতো যদি মই তেনেকুৱা কাম কৰিব পাৰোঁ খুব ভাল হ'ব, বা ভাল লাগিব। আপুনি ইমান সৃষ্টিশীল এনেও বা হেৰি
কোৰ্টৰ ক্ষেত্ৰতো যদি আমি চাওঁ আপুনিতো বাৰ কাউন্সিলৰ পৰাও বহুত বাৰ ইলেক্টেড হৈছে নহয় জানো মানে বাৰ কাউন্সিল নহয় সদৌ অসম উকিল মই 3 বাৰ মই ইলেকশ্যন খেলি মই জিকিছো মই মানে চবকে এটা কথা কওঁ যে 300 মান ভোটাৰ হয় তাত সেইখিনি ভোট পোৱাটো কিন্তু বহুত সহজ নহয় অল ইণ্টেলেকচুৱেল সকলো কাকো আপুনি গৈ পেলাই কোনো তাত প্ৰলোভনৰ কথা নাই কাকো আপুনি যেনেকুৱা আপোনাক যদি একচেপ্ট কৰে তেতিয়াহে ভোট দিব কাৰণ সকলো আমাৰ অধিবক্তা মানে সমাজৰ আগশাৰী ব্যক্তি গতিকে সেনেকুৱা এটা জেগা 3 বাৰকে মই ইলেকশ্যন খুব সুন্দৰভাৱে জিকাটো মানে খুব ভাল লাগিছিল আৰু তাৰ উপৰি মই গুৱাহাটী আমাৰ বাৰবিলাক বেলেগ বেলেগ আপুনি জানে গুৱাহাটী বাৰ আছে আমাৰ প্ৰত্যেকখন কোৰ্ট মই বাৰু সৌভাগ্যক্ৰমে গুৱাহাটী হাইকোৰ্ট আমাৰ লোৱাৰ কোৰ্ট আৰু আমাৰ আমিনগাঁও কোৰ্ট এই 3খন কোৰ্টৰে মই মেম্বাৰ 3খন বাৰ অৱশ্যে আমিনগাঁও বাৰত মই উঠা নাই কিন্তু লোৱাৰ কোৰ্ট আৰু হাইকোৰ্ট তাতো কিন্তু ইলেকশ্যন জিকিছো আৰু হাইকোৰ্টতো মই এবাৰ মানে তাতো এটা ৰিজাৰ্ভেশ্যন আছিল লেডিজ সেইটো কোটা ভাঙি গৈ পেলাই মই হাইয়েষ্ট ভোটত জিকিছো আৰু এগৰাকী লেডি সেই কোটাত আহিছে গতিকে সেইটোও হৈছে গতিকে সেইকাৰণে মানে ভাল লাগে মই আপোনাক কৈছোৱেই যে ওকালতি মানে কোৰ্টখন মোৰ আচলতে ছেকেণ্ড হোম আৰু মই খুব তাৰ প্ৰত্যেকগৰাকী ব্যক্তিক মই শ্ৰদ্ধা কৰোঁ প্ৰত্যেকগৰাকী ব্যক্তিক মই অন্তৰৰ পৰা ভাল পাওঁ আৰু মোৰ নিজৰ পৰিয়ালৰ দৰে অনুভৱ কৰোঁ মই কিবা এটা হ'লেও মই তেওঁলোকক ফোন কৰোঁ বা তেওঁলোকৰ লগত মোৰ আত্মীয়তা আছিল আছে আৰু সদায় থাকিব আৰু মই যিটো সেৱাৰ মাধ্যমটোৰ কথা যে কৈছোঁ মোক কিন্তু বহুত মই কিন্তু এটা কথা ক'ম যে বহুত অধিবক্তাই কিন্তু মোক ফোন কৰি কৈ থাকে যে সোধে কেতিয়া টিকেট পাবা মই যে টিকেটটো তেনেকুৱা বস্তু নহয় দলে যদি অনুভৱ কৰে যে মই উপযুক্ত তেতিয়া দিব আমি দলৰ সেৱা কৰি আছো দলে দেখি আছে গতিকে দিব মই তেনেকে ধৰণে কওঁ সুধি থাকে কিন্তু তেওঁলোকে কিন্তু মোক বহুত মনোবল যোগাইছে যে নাই তুমি কাম কৰি থাকা তুমি পাৰিবা গতিকে সেইটো কাৰণে অধিবক্তাসকলৰ ওচৰত সঁচাকে মই তেওঁলোকৰ ওচৰত ধন্যবাদ জনাইছো তেওঁলোকক বহুত অধিবক্তাই মোক ফোন কৰি মোক সঁচাকে মনোবল যোগাই আহিছে গতিকে এতিয়া কোৰ্টখনলৈ ইমান কমকে যাবলৈ পোৱাটো আচলতে দুখ লাগে কিন্তু উপায় নাই এই সংগ্ৰামখন মূল সংগ্ৰাম হিচাপে লৈছো আৰু আজিকালি যথেষ্ট আমাৰ কাম পাৰ্টি কাম কাজ আগতকে বহুত বাঢ়ি গ'ল কাৰণ চৰকাৰ আমাৰ 2 বছৰ 2টা টাৰ্ম আমাৰ চৰকাৰ হ'ল বহুত কাম কাজ বাঢ়ি গ'ল আমি সাংগঠনিকভাৱে বহুত ব্যস্ত থাকিব লাগে যেতিয়া মই মহিলা মৰ্চাৰ প্ৰেচিডেণ্ট আছিলোঁ তেতিয়া মই গোটেই অসম ভ্ৰমণ কৰিছোঁ এনেকুৱা এখন জিলা মই কিন্তু সেইটো এটা বৰ বিচিত্ৰ অভিজ্ঞতা মানে মই আগতে গোটেই অসমখন একদম দক্ষিণ শালমৰালৈকে গৈ পোৱা নাছিলোঁ গতিকে মই প্ৰত্যেকখন জিলালৈ যোৱা মোৰ অভিজ্ঞতা হ'ল নাৰীসকলক লগ পোৱাৰ অভিজ্ঞতা হ'ল ভাৰতীয় জনতা পাৰ্টীৰ মাধ্যমেৰে অন্যান্য নাৰীসকলকো লগ পালোঁ গতিকে নাৰীৰ সমস্যা সম্পৰ্কে মই আৰু গভীৰভাৱে মই মানে গম পালোঁ কিমান লগ পাইছিল গোটেই শদিয়াৰ পৰা ধুবুৰীলৈ একদম দক্ষিণ শালমৰাৰ কোনো বাকী নাই প্ৰত্যেকখন জেগাত গতিকে সেইটো কাৰণে মই এইবিলাক সুযোগ পাইছো দলে যথেষ্ট সুযোগ দিছে কাম কৰিবলৈ ব্যক্তিগতভাৱে কাম কৰিবলৈ যথেষ্ট সুযোগ দিছে আৰু আমিও যিমান পাৰোঁ দলক সেই ন্যায় দিবলৈ আমি যত্ন কৰিছো দলে ৰখা বিশ্বাসখিনিৰ ওপৰত যাতে আমি ন্যায় দিব পাৰোঁ তাৰ কাৰণে ইমান একান্ত মানে কাম কৰিছে বা আপোনাৰ সদায় ভাল হ'বই এইখিনিতে বা অকণমান এটা অনুৰোধ আছে আপোনালৈ আপুনি কৈছিলে আগতে গান গাইছিলে মাত্ৰ এক শাৰী আপোনাৰ কণ্ঠত শুনিব বিচাৰিছো মই কেতিয়াও শুনা নাই সেইকাৰণে মন গৈছে যি হয় আপোনাৰ মাতটো আপুনি মাতটো যেনেকুৱা তেনেকৈ ভাল লাগিব এনেকৈ যেতিয়া মানে কোনোবাই সোধে গান বুলি ক'লে ইমান কিমান গান আছে লাখ লাখ কোটি কোটি গান আছে আমি ভাল পোৱা গানেই কিমান আছে কিন্তু ক'ব নোৱাৰো এটা লাইনে মনলৈ আহে সদায় জীয়নে মৰণে মই চিৰদিন অসমীয়া দেহে প্ৰাণে মই নাজানো কিয় এই লাইনটোৱে মনলৈ আহে ইমান ৰোমান্টিক গান আছে দেশপ্ৰেম গান আছে নাজানো কিয় এই গানটো কোনোবাই গোৱা বুলি ক'লে কি গাওঁ নাজানো কিন্তু লাইনটো এইটো মনলৈ আহে আৰু আপোনাৰ কণ্ঠৰ লগত ইমান বেছি ভাল লাগিছে আৰু জীৱনে মৰণে চিৰদিন অসমীয়া সঁচা খুব ভাল লাগিলে বা অসমীয়া দেহে প্ৰাণে মৰণে ৱাও কেনেকুৱা ধুনীয়া বহুত ভাল লাগিলে বা আমি আকৌ কথা পাতিম নিশ্চয় হয় আকৌ আহিব বা খুব ভাল লাগিল আৰু আজি আমি এটা কথাই শেষ কৰিব খুজিছো মই শেষ কৰিব খুজিছো আমি যুঁজিম আৰু আমি জিকিম একদম এই মন্ত্ৰ আমি সকলো আগবাঢ়িব লাগিব কেতিয়াবা মই মোৰ নিজৰ দেই কেতিয়াবা ভাগৰ লাগে কেতিয়াবা এনেকুৱা লাগে কাৰণ বহুত ক্ষেত্ৰত আমি কেতিয়াবা ইনজাষ্টিচ হয় বহুত ক্ষেত্ৰত আমি কেতিয়াবা যেনেকে ধৰণে আশা কৰিছো ভাবিছো বা হয়তো উপযুক্ত তাৰ কাৰণে কিন্তু তেনেকুৱা ধৰণৰ হৈ নুঠে এইটো প্ৰত্যেকৰ জীৱনত এইটো হ'ব
কেতিয়া ভাগৰ লাগে ইচ্ছা মোৰ ক্ষেত্ৰত এনেকুৱা তাৰপিছত লগতে ভাবোঁ কিমান সমাজত এনেকুৱা মানুহ আছে যোনে খাবলৈ পোৱা নাই কিমান সমস্যাৰ মাজে গৈ আছে ভগৱানটো আমাক সিমানখিনি দিছে গতিকে তেতিয়া আকৌ ভগৱানক ধন্যবাদ জনাওঁ আকৌ লগে লগে মন ঠিক কৰি লওঁ আৰু ভাল লগত মনলৈ আহে আমি যুঁজিম আৰু আমি জিকিম গতিকে প্ৰত্যেকগৰাকী নাৰীয়ে মই ভাবোঁ যে সেইটো মনটোৰে আগবঢ়া উচিত ভাগৰ লাগিব পৰি যাব কিন্তু আকৌ উঠিব লাগিব আকৌ যুঁজিব লাগিব আৰু যোনেই যিহত ব্ৰতী হৈছে তাত জিকিব লাগিব সঁচাবা আপুনি প্ৰতিগৰাকী অসমীয়া নাৰীৰ প্ৰতিগৰাকী নাৰীৰ বুলি ক'ব লাগিব অসমীয়া বুলি ক'লে ভুল হ'ব আপুনি সাহস আৰু সদায় এনেকৈ সাহস হৈ থাকিব আৰু আজি দিনটো সঁচাকৈ ভাল লাগিছে যে আজি দিনটোত মই আপোনাক মাতিছোঁ আজি নাৰী দিৱসৰ কাৰণে মানে গোটেই মহিলাখিনিয়ে যথেষ্ট সাহস পাব ভাবিছোঁ আপোনাৰ এপিছডটো চাই সকলোৱে চাই থাকিব আমাৰ লিগেল টক্স উইথ চুমি মেধি এনেধৰণে আমি বিশিষ্ট আইনবিদ আইনজ্ঞসকলক আপোনালোকৰ মাজত পৰিচয় কৰাম আৰু সদায় আমাক মৰণ দি যাব ধন্যবাদ